মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিশাল নিৰ্বাচনী সভাৰে চমক নহয় ৰাইজৰ মন জয় কৰি ভোট আদায়ৰ চেষ্টাত জুলি ডেকা বৰুৱা ফণীভূষণ চৌধুৰীক জিকাবলৈ বুথে বুথে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰীগৰাকীৰ পত্নী মন্ত্ৰীৰ পত্নী নহয় গাঁৱৰ সহজ সৰল মহিলাৰ দৰে ৰাইজৰ সৈতে জুলি ডেকা বৰুৱা অহা 7 মে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ উখল মাখল 3 নং বৰপেটা লোকসভা সমষ্টি উক্ত সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বৃহত্তৰ সমষ্টিটোত এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় সমষ্টিটোৰ অন্য আৰু আকৰ্ষণীয় অঞ্চল নলবাৰীক প্ৰতিনিধিত্ব কৰা বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মন্ত্ৰীগৰাকীৰ সমানে তেওঁৰ পত্নী জুলি ডেকা বৰুৱাইও এই ক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে বৃহস্পতিবাৰে নলবাৰী 2 নং সাগৰকুছি বৰনামঘৰ প্ৰাংগণত জুলি ডেকা বৰুৱাই বুথ পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰ চলায় উক্ত বুথ পৰ্যায়ৰ নিৰ্বাচনী সভাতে 5 শতাধিক পুৰুষ মহিলা উপস্থিত থাকে প্ৰচণ্ড গৰমকো নেওচি স্থানীয় ভোটাৰ ৰাইজ ওলাই আহি এই নিৰ্বাচনী সভা সাফল্যমণ্ডিত কৰা পৰিলক্ষিত হয় উক্ত সভাত বিজেপি নেত্ৰী মাধৱী ৰাজবংশী মনীষা ভৰালীৰ লগতে আন মহিলা মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত থাকে প্ৰথমতে তোমালোকক ধন্যবাদ জনাইছো তোমালোকে ইমান ভিতৰুৱা গাঁৱত আহিও যে তোমালোকে আমাৰ পৰা মানে সংবাদখিনি ল'ব বিচাৰিছা তোমালোকক ধন্যবাদ জনাইছো আৰু নিশ্চয় আমাৰ এইবাৰ বৰপেটা লোকসভাৰ হেৰিত বুলি নহয় আমাৰ গোটেই সমষ্টিৰ আমাৰ এইবাৰ পৰিচা ফণীভূষণ ডাঙৰীয়া তেওঁ আজি 40 বছৰ ধৰি বিধায়ক হৈছে চবে জানে আৰু আমাৰ নিশ্চয় এবাৰ বিধায়ক ডাঙৰীয়া বা প্ৰধানমন্ত্ৰীয়ে যেনেকৈ নিৰ্বাচন প্ৰচাৰ চলাই আছে গোটেই অসমখনত আমি এবাৰ বিপুল ভোটেৰে আমি প্ৰত্যেকজন প্ৰাৰ্থীক আমি অসমৰ পৰা আগুৱাই নিম বুলি ভাবিছোঁ আৰু সেই হিচাপে আমি আমাৰো দায়িত্ব বুলি ভাবোঁ তেওঁৰ সহধৰ্মিনী হিচাপে বিধায়কৰ আমাৰ যিখিনি আমাৰ দলীয় কৰ্মী আছে গোটেইখিনিকে লৈ পেলাই আমাৰ বুথে বুথে বা গাঁৱে গাঁৱে সোমাই পেলাই ৰাইজক আকৌ সেই মৰম শ্ৰদ্ধা দি পেলাই আমি তেওঁলোকক খালি অৱগত কৰি তেওঁলোকে জানে কাক ভোট দিব লাগে হ'লেও এবাৰ দেখা দি তেওঁলোকক আমি হাতীৰ ছবিত এইবাৰ ভোটটো দিবলৈ কাৰণে আহ্বান জনাইছোঁ আৰু তেওঁলোক ইমান মনৰ ভাৱেৰে তেওঁলোকে ওলাই আহিছে চবেই এই গৰমত দুপৰীয়াখন গোটেই মহিলাখিনিয়ে আহি এনেকৈ যে এটা মিটিঙত তেওঁলোকে এটেণ্ড কৰি পেলাই আমাক সাহস দিছে আৰু নিশ্চয় আমি তেওঁলোকৰ যি চকুত দেখিছোঁ মৰম আমালোকৰ প্ৰতি আমাৰ এই চৰকাৰৰ প্ৰতি আৰু আমাৰ এই কেণ্ডিডেটক তেওঁ এইবাৰ বিপুল ভোটেৰে আমাৰ নলবাৰীৰ পৰা আমি আগুৱাই নিম বুলি ভাবিছোঁ কিমানমান ভোটত বাইদেউ জয় হ'ব বুলি আপুনি আমিতো 100% ভাবোঁ আমি 100% ভাবোঁ কথা কৈছে আপুনি ডাঙৰ মিটিং মেল এইবিলাক ভাল নাপায় কিন্তু আমি দেখা পোৱাত আপুনি গ্ৰাছৰুট লেভেলৰ যিখিনি মিটিং সৰু সুৰা মিটিঙত আপুনি ঘূৰি ফুৰিছে নিৰ্বাচনৰ বাবে কি ক'ব আচলতে কি হৈছে ডাঙৰ মিটিংবিলাক যিহেতু আমাৰ ডাঙৰ লিডাৰবিলাক আছে তেওঁলোকে কৰে মইতো একো পাৰ্টিৰ কোনো লিডাৰ নহয় মই তেওঁৰ সহধৰ্মিনী আছোঁ আৰু মই যোৱাবাৰ ইলেকশ্যনত প্ৰচাৰত যেতিয়া গাঁৱে ভূঞে গৈছিলোঁ ভিতৰ অঞ্চলত য'ত ডাঙৰ মিটিং নহয় সেইবোৰত গৈ আমাৰ যিখিনি সতীৰ্থৰ লগত মই মিটিং কৰি তেওঁলোকক কৈছিলোঁ যে মই আপোনালোকৰ মাজত সদায় থাকিম সেয়েহে মই ভাবোঁ এইবোৰ মিটিঙত মই ৰাইজক ওচৰৰ পৰা পাম মিটিঙত ডাঙৰ মিটিংবিলাকত মানে ষ্টেজত বহি বা মোৰ ইমান অভিজ্ঞতা নাই ডাঙৰকৈ ভাষণ দিয়া এওঁলোকৰ মাজত আহি যি মই সৰলতা দি মনৰ কথাখিনি ক'ব পাৰোঁ চাগে সেই ডাঙৰ মিটিংখনত নাপাওঁ সেয়ে মই ৰাইজৰ এনেকৈ আহি বেছি ভাল পাওঁ আৰু নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA365